তিনিচুকীয়াৰ পৰ্বতীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢোলবাদন আৰু বিহু নৃত্য কৰ্মশালা উদ্বোধনী অনুষ্ঠান দেওবাৰে তিনিচুকীয়াৰ পৰ্বতীয়াস্থিত বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিয়লি ৩ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত ঢোলবাদন আৰু বিহু নৃত্য কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হয়। এই বিহু ঢোলবাদন আৰু বিহু নাচৰ কৰ্মশালা ২৪ মাৰ্চ দেওবাৰৰ পৰা অহা ৭ এপ্ৰিল পৰ্যন্ত চলিব বুলি উদ্যোক্তা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তিনিচুকীয়াৰ পৰ্বতীয়াত অনুষ্ঠিত হোৱা এই ঢোলবাদন আৰু বিহু নাচৰ কৰ্মশালা উদ্বোধনী অনুষ্ঠানত পৰ্বতীয়াৰ কণ নাচনী ঢুলীয়াৰ লগতে যুৱতীসকলে অংশগ্ৰহণ কৰে। বিহু নাচৰ প্ৰশিক্ষক হিচাপে মধুমিতা পাটোৱাৰী আৰু অংকিতা গগৈৰ লগতে ঢোলবাদকৰ প্ৰশিক্ষক ৰূপে মানস প্ৰতীপ শইকীয়া উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত তিনিচুকীয়া পৰ্বতীয়া বিপিন বৰা হাইস্কুলৰ খেলপথাৰত আজিৰ তাৰিখৰ পৰা অৰ্থাৎ ২৪ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় প্ৰশিক্ষকৰ হতুৱাই আমি ঢোলবাদন আৰু বিহু নাচৰ আখৰা আজি তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটাই আশাত আমি এই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ, যাতে উঠি অহা নৱপ্ৰজন্ম কণ ছাত্ৰ ছাত্ৰীসকলে একচুৱেলি বিহু কি, ঢোলবাদন কেনেকৈ ঢোলবাদন বজাব লাগে, কেনেধৰণে নাচিব লাগে বিহু নাচটো, যাতে সেইসকল তেখেতসকলে আয়ত্ব কৰিব পাৰে। তাৰ কাৰণে আমি সেইটো আশাৰে আজি আমি এই কৰ্মশালা বা আখৰা আমি আৰম্ভ কৰিছোঁ। ভৱিষ্যতেও যাতে এইসকল ছাত্ৰ ছাত্ৰীয়ে ডাঙৰে যাতে বিহুটোক বিকৃত কৰিব নোৱাৰে বা বিহুনো কি সেই কথাটো যাতে বুজি নাপায়। গতিকে আমি ভাবোঁ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল তিনিচুকীয়া ইয়াতে কৰা নাই, তিনিচুকীয়া জিলাখনৰ বিভিন্ন জেগাত আমাৰ পৰিষদৰ আঞ্চলিক সমিতিসমূহে ইতিমধ্যে বিহু নাচ আৰু ঢোলবাদনৰ আখৰা আৰম্ভ কৰিছে। আৰু এটা আশাত যুৱ ছাত্ৰ পৰিষদে এটাই আশা কৰে যে উঠি অহা নৱপ্ৰজন্মসকলে একচুৱেলি ঢোলটো কেনেকৈ বজাব লাগে, বিহু নাচ কেনেকৈ নাচিব লাগে, বিহু কি একচুৱেলি সেই গোটেই কথাখিনি যাতে আয়ত্ব কৰি তেখেতসকলে এটা অভিজ্ঞতা লাভ কৰে বা অভিজ্ঞ হয়, তাৰ ওপৰত এটা আমাৰ আশা ৰাখি আজিৰ তাৰিখৰ পৰা আমি এই কৰ্মশালা বা আখৰা আমি আৰম্ভ কৰিছোঁ। আৰু সামৰণি অনুষ্ঠানটো আমি ৭ এপ্ৰিলত সামৰণি মাৰিম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।